এতিয়া উপস্থিত আছোঁ জাগুনৰ ১ নং টকলঙত কোনচাই গাঁও পঞ্চায়তৰ অধীনৰ এইখনেই হৈছে ১ নং টকলং গাঁও আৰু এই গাঁৱত বুঢ়ীদিহিং নদীৰ বাঢ়নী পানীয়ে আচলতে কাল ৰূপ ধাৰণ কৰিছে আৰু এই বাঢ়নী পানীত বা গৰাখহনীয়াৰ সৃষ্টি হৈছে আৰু সুতি সলাইছে এই যিখন বুঢ়ীদিহিং নদীয়ে সুতি সলাই গৰাখহনীয়া তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে যাৰ বাবে ভাবুকি কঢ়িয়াই আনিছে এই ১ নং টকলঙৰ কৃষিজীৱী ৰাইজৰ আৰু এই লোকসকলে তেওঁলোকে বাৰম্বাৰ আবেদন জনাই আহিছে বিভাগীয় কৰ্তৃপক্ষক ৰাজ্যৰ বিয়াগুম জলসম্পদ বিভাগক কিন্তু কোনো বিষয়া কৰ্মচাৰীয়ে এই পৰ্যন্তলৈকে এই স্থানত উপস্থিত হৈ গৰাখহনীয়া ৰোধৰ যি ব্যৱস্থা ল'ব লাগে এই পৰ্যন্তলৈকে লোৱা নাই আৰু তেওঁলোকে বাৰম্বাৰ বিধায়কক মাৰ্ঘেৰিটা সমষ্টিৰ যিজন বিধায়ক ভাস্কৰ শৰ্মাক তেওঁলোকে এই গৰাখহনীয়া পৰ্যবেক্ষণ কৰিবলৈ তেওঁলোকে মাতি এই অঞ্চললৈ আনিব পৰা নাই আৰু যাৰ পৰিণতিত এই বিগত ৩-৪ বছৰে আচলতে এই অঞ্চলৰ ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে ইয়াৰ পৰা নিৰাপদ স্থানলৈ স্থানান্তৰিত হ'ব লগা হৈছে বাইদেউ কিমান দিনৰ পৰা এনেদৰে গৰাখহনীয়া হৈ আহিছে এই স্থানত কিমান দিনৰ পৰা মানে মই ইয়ালৈ বিয়া হৈ অহা আজি ৩০-৩২ বছৰে হ'ল তেতিয়াৰ পৰাই দেখি আহিছোঁ ইয়াত মানুহ আছিলে কিমান ঘৰমান মানুহ ইয়াৰ পৰা স্থানান্তৰিত হৈছে কিমান ঘৰ বুলি ক'লে মানে ২০০ ঘৰমানতো মই জনাতেই আঁতৰি গৈছে ইয়াৰ পৰা কিন্তু মাটি বাৰীৰ ক্ষেত্ৰত হ'লে এতিয়া আমাৰ ডাঙৰসকলে কোৱা মতে কমেও ২-২.৫ হাজাৰ বিঘামান মাটি গৈছে বুলি কয় কিন্তু এই অঞ্চলৰ যিসকল লোক তেওঁলোকে কৃষিজীৱী লোক আৰু কৃষিজীৱী লোকসকলৰ যি কৃষি মাটি তেওঁলোকে সম্পূৰ্ণৰূপে এই গৰাখহনীয়াৰ কবলত পৰিছে তাৰপিছতে এওঁলোকে ঘৰ নিৰাপদ স্থানলৈ যাব লগা হৈছে ঘৰ এৰি এনেধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে এই পৰ্যন্তলৈকে বিধায়কগৰাকীয়ে তেওঁ যি এই অঞ্চললৈ আহি এই সকল লোকৰ খবৰ ল'বলৈ কিন্তু এই পৰ্যন্তলৈকে আহৰি হোৱা নাই কি ক'ব কিমান মাটি জাহ গৈছে বা কেনেধৰণে এই নিৰাপদ স্থানলৈ স্থানান্তৰ হৈছে লোকসকল নিৰাপদ স্থানলৈ যোৱা মানে কোন কেনেকৈ সুবিধা হৈছে কিছুমান আপোনাৰ মাজুলী নিচিনা মাটি কিছুমান দখল কৰি থাকিবলগীয়া হৈছে কাৰণ এখন বৰ ভিতৰুৱা অঞ্চল যাত নেকি ইয়াত চহকী মানুহ নাই যে মাটি কিনি কেনে অন্য স্থানলৈ যাব সেই হেতুকে কিছুমান মাজুলী নিচিনা আছে সেইবোৰতে কিছুমানে গৈ আধা বিঘা এবিঘা এনেকুৱা মাটিতে ঘৰ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে আচলতে ভাস্কৰ শৰ্মাৰ কথা ক'বলৈ গ'লে তেখেতে আমাৰ পাহাৰপুৰ বা লাল পাহাৰ নিচিনা জেগাবোৰহে বেছি সংৰক্ষণ বা চকু দিয়ে কাৰণ সেইবোৰ জেগাত কয়লা পোৱা যায় আমাৰ অঞ্চলত কোনো এইটো খনিজ সম্পদ পোৱা নাযায় কাৰণে হয়তো ভাস্কৰ শৰ্মাই আমাৰ নাচায় নেকি বুলি অনুধাৱন হৈছে লগতে অতি বিষয়টো অলপ স্পৰ্শকাতৰ যদিও ক'বলৈ বাধ্য হৈছোঁ আমাৰ অঞ্চলত শৰ্মা উপাধি মানুহ নথকাৰ কাৰণে নেকি ভাস্কৰ শৰ্মাই আজিলৈকে আমাৰ অঞ্চলটোত চকু কাণ দিয়া নাই তেনেধৰণৰ আমাৰ মনলৈ ভাৱ আহিছে আশা কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি সোনকালে বিষয়টো অলপ চাই আমাৰ ইয়াত কোনো বিভাগীয় কৰ্তৃপক্ষক পঠিয়াই পৰ্যবেক্ষণ কৰি আমাৰ এটা সুপৰিকল্পিত এটা নদী বান্ধ দি আমাৰ গাঁওখন সুৰক্ষিত কৰিলে আমি নিশ্চয় সুখী হ'ম মই পুনৰ কৈছোঁ এই যি অঞ্চল অতি ভিতৰুৱা ঠাই ১ নং টকলঙৰ এই যি অঞ্চল অতি ভিতৰুৱা ঠাই আৰু এই ভিতৰুৱা ঠাইত আচলতে গৰাখহনীয়াই হাজাৰ বিঘা মাটি বুঢ়ীদিহিং নদীত জাহ যোৱাৰ পিছতো কিন্তু এই পৰ্যন্তলৈকে যি বিধায়কগৰাকীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ৰাজ্যৰ এটা বিয়াগুম জলসম্পদ বিভাগ আছে এই বিভাগৰ যি বিষয়া কৰ্মচাৰীয়ে কি কৰি থাকে তেওঁলোকে যদি এই গৰাখহনীয়া ৰোধ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰে বা এইসকল লোকক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত বা গৰাখহনীয়া ৰোধ কৰি এই লোকসকলক নিৰাপদ স্থান দিয়াৰ ক্ষেত্ৰত যদি কোনো তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে অনাগত সময়ত এইসকল লোকে পুনৰ এই অঞ্চল এৰি আন ঠাইলৈ ঢাপলি মেলিব লগা এনে পৰিৱেশৰ সৃষ্টি হ'ব কিন্তু ৰাজ্য চৰকাৰৰ এই জলসম্পদ বিভাগে বা যিগৰাকী বিধায়কগৰাকীয়ে এই লোকসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত বা বুঢ়ীদিহিং নদীখনৰ গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত পৰৱৰ্তী পৰ্যায়ত কেনে ভূমিকা গ্ৰহণ কৰিব সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ